অসমীয়া পাঠলৈ স্বাগতম জনাইছোঁ। মই এটি প্ৰসংগ সংগতিলৈ ব্যাখ্যা কৰা আনিছোঁ জিকিৰ পাঠৰ। ব্যাখ্যাটি হৈছে সজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। উত্তৰ প্ৰসংগ উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি উক্ত কবিতাভাগিৰ জৰিয়তে কবিয়ে মানৱ দেহত আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে। ব্যাখ্যা মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰে আমাৰ আত্মাকো মানৱ দেহৰূপী সজাত বন্দী কৰি ৰখা হয়। সজা এটাত বন্দী মইনা চৰাই এটাই যিদৰে মিঠা মাত মাতি গৃহস্থৰ মনত আনন্দ দি থাকে, ঠিক তেনেদৰে মানৱ দেহত বন্দী আত্মায়ো নানা ধৰণৰ আচৰণেৰে মানুহৰ শৰীৰটোক আনন্দ দিয়ে। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচন্ন হৈ থাকে। কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক ক্ষন্তেকীয়া। এই সম্পৰ্কটো ছেদ হ'লে আত্মাই দেহ ত্যাগ কৰে, অৰ্থাৎ মানুহৰ মৃত্যু হয়। জীৱহীন দেহ মূল্যহীন, অৰ্থাৎ জীৱটোৱেই যদি নাথাকে সেই শৰীৰটোৰ কি মূল্য থাকিব। গতিকে আত্মা বা জীৱহীন দেহক আমি মৃতদেহ হিচাপে পুৰি পেলাওঁ বা পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে। যেনেকৈ সজাত বন্দী হৈ থকা এটা মইনা চৰাইয়ে সুবিধা পালে সজা আৰু গৃহস্থৰ মৰম স্নেহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হৈ উৰি গুচি যায়, তেনেদৰে আত্মায়ো এদিন নিজৰ দেহ আৰু সংসাৰৰ মায়ামোহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হৈ গুচি যায়। ধন্যবাদ।